কেনেকুৱা লাগিছে? আমি ইয়াত আহি বহুত ভাল লাগিলে, গোটেই পিনে সৰিয়হৰ ফুল হালধীয়া হালধীয়া চাই পেলাই বহুত ভাল লাগিছে। কৃষকসকলে বহুত কষ্ট কৰি ইয়াত খেতি কৰিছে আৰু চাই পেলাই বহুত ভাল লাগিছে। আমি আহি পেলাই 1 ঘণ্টা ধৰি ইয়াতে আছোঁ, ফটো উঠিলোঁ, ভিডিঅ' শ্বুট কৰিলোঁ, ভাল লাগিছে। ইয়াত বহুত কষ্ট হয় খেতি কৰিবলৈ, তেতিয়াও কৃষকসকলে হাৰ মানা নাই। আমাৰ ইয়াত জামুগুৰিহাটৰ পানপুৰ গাঁৱত বহুত ধুনীয়া খেতি কৰিছে। ইয়াত বহুত কষ্ট দি খেতি কৰে, হ'লেও বহুত ভাল লাগিছে ইয়াত আহি পেলাই। আৰু কি ক'বা, ইয়াত মানুহ আহিব লাগে? হয় হয়, ইয়াত বহুত মানুহ আহিব লাগে। ইয়াত চাবলৈ ভাল, ঘূৰিবলৈ ভাল, জেগাটো একদম শান্তি, বহি পেলাই ভাল লাগে। ইয়াত ইয়াৰ কাষতে এখন নদী আছে। ইয়াৰ কাষতে এখন নদীও আছে, ভাল। হয়, আৰু তোমাৰ বন্ধুক দেখা গৈছে, মই বন্ধুৰ ওচৰলৈ যাব বিচাৰি আজি এই পানপুৰ অঞ্চলৰ গিলাধাৰী নদীৰ কাষত যি সৰিয়হ খেতি চাই মোকো বহুত ভাল লাগিছে। ময়ো বহুত দূৰৰ পৰা আহিছোঁ ইয়াত চেলফি ফটো মাৰিবলৈ। আৰু এইখন নদীখনো আপোনাৰ গিলাধাৰী নদী বুলি জনা যায়। এইখিনিতে আপোনাৰ কৃষকসকলে বহুত কষ্ট কৰি বহুত খেতি কৰিছে, সিহঁতৰো বহুত কষ্ট হৈছে সেই খেতি কৰোঁতে। ফটো উঠিলা? ফটো উঠিলোঁ। কিমান ফটো উঠিলা? উঠিছোঁ 50-60। চেলফি উঠা দেখা গৈছে? চেলফি উঠা দেখা গৈছে। ছ'চিয়েল মিডিয়াত দিবা?